হে দোস্ত গুড ইভিনিং। এইখিনিতে আপোনালোকক মানে এটা কথা ক'ব ওলাইছোঁ। এই যে জেচিবিখন দেখিছে আপোনালোকে, জেচিবিখন ড্ৰাইভৰ এয়া নুৰু কি আছিলে, নুৰ হুছেইন। আমি ইমান দিনে একেলগে কাম কৰিলোঁ, একেলগে থাকিলোঁ কৰিলোঁ। গতিকে এতিয়া যিহেতু ঈদ বুলি ক'লে আপোনালোকে গমেই পায়, যিহেতু বিহু, তেওঁলোকৰ বিহু আহি আছে। এই মাহৰ 27-28 তাৰিখৰ পৰা তেওঁলোকৰ বিহু। এতিয়া বিহুৰ কাৰণে ছুটি লৈছে আৰু মানে এতিয়া যাব ঘৰত, আৰু ঘৰ হৈছে গোৱালপাৰা, কিন্তু আছে এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টত। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, তেওঁলোকৰ ঈদ হওক বা বিহু হওক ধুনীয়াকৈ যাতে পালন কৰি আকৌ আহে, আকৌ যাতে লগ পাওঁ, মানে কি আশীৰ্বাদ এটা কৰিব। আৰু এয়া হৈছে জেচিবি মালিকৰ ভায়েক। এয়া হাই কৈ দিয়া এটা, ঈদ মুবাৰক বুলি কওঁ। যাব আৰু তেওঁলোকৰ বোলে এইটোৱেই মানে বিহু ডাঙৰ, আৰু এইটোৱে ঈদ বোলে ডাঙৰ। এতিয়া নগ'লেও নহয়, আৰু ভালো লাগে, কাৰণ আমিও যদি বাহিৰত এনেকৈ কৰ্মৰত হিচাপে থাকোঁ, তেতিয়াহ'লে আমাৰো ঘৰলৈ মনত পৰে, ল'ৰা ছোৱালীলৈ মনত পৰে, আমাৰো আহিব মন যায়। ঠিক তেনেকৈ যাবগৈ আৰু মানে কি বহুত দুখ লাগিছে, কিন্তু আজি ইমান দিনে থাকিলোঁ কৰিলোঁ, ভালে হওক বেয়াই হওক, তাৰ মাজতে মিলি কৰি থাকিলোঁ, কিন্তু এতিয়া যাব ওলাইছে। যাওক ধুনীয়াকৈ ঘৰত গৈ পাওক, আকৌ ধুনীয়াকৈ যাতে আহে, আহি পায়, তাৰে কামনা কৰিলোঁ। আকৌ যাতে লগ পাম আৰু বাই 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 বাই।